নমস্কাৰ। আজিৰ বিকশিত ভাৰতৰ আইডিয়া ছাবমিশ্যন প্ৰগ্ৰামলৈ আপোনালোক সকলোলৈ স্বাগতম। মই জাতীয় একাডেমী চিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ এগৰাকী ছাত্ৰী। মোৰ নাম নাছৰিন আক্তাৰ। আজিৰ আইডিয়া ছাবমিশ্যনৰ আমাৰ আইডিয়াৰ টাইটেল হৈছে প্লাষ্টিকৰ পুনৰাৱৰ্তন। আমি আমাৰ সমাজত দেখা পাইছোঁ যে প্লাষ্টিকৰ সামগ্ৰী য'তে ত'তে পেলোৱাৰ ফলত পৰিৱেশৰ লগতে মাটি প্ৰদূষণ হৈছে। এই সমস্যা ৰোধ কৰাৰ বাবে ল'বলগীয়া কাৰ্যকলাপ সম্বন্ধে আমাৰ গ্ৰুপৰ সদস্য সাদিকা আশ্ৰফিয়ে ক'ব। নমস্কাৰ, মোৰ নাম সাদিকা আশ্ৰফি। আজি মই প্লাষ্টিকৰ পুনৰ্ব্যৱহাৰ কেনেকৈ কৰে সেই বিষয়ে ক'বলৈ আহিছোঁ। প্লাষ্টিক জাতীয় সামগ্ৰী য'তে ত'তে নপেলাই ইয়াৰ পৰা বহুতো মূল্যৱান সামগ্ৰী প্ৰস্তুত কৰিব পাৰি। উদাহৰণস্বৰূপে পুৰণা প্লাষ্টিক বটলৰ সহায়ত ৰাস্তাৰ বাতি তৈয়াৰ কৰিব পাৰি। ইয়াৰ বাবে আমাৰ লাগিব সৌৰৰ পেনেল, ডিছ, স্বচ্ছ পানী আৰু বাল্ব। ইয়াৰ বাবে প্লাষ্টিক বটল কাটি ধুনীয়া ফুল বনাব পাৰি। আমি এই প্ৰক্ৰিয়া কৰাৰ সময়ত বহুত ভাল লাগিছে। এনেকুৱা এটা ঠাই দিয়াৰ কাৰণে মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক